যোৱা বছৰ ৰঙালাও খেতি কৰি যিমান বেছি ৰঙালাও পাইছিলোঁ এইবাৰ কিন্তু তাতোতকৈ কোনো গুণেই কম নহয়। এইবাৰো আমি বহুত বেছি ৰঙালাও পালোঁ, কিন্তু উচিত সময়ত ৰঙালাওখিনি আনি আমি ঘৰত সুমিয়াব নোৱাৰিলোঁ, কাৰণ একেৰাহে নেৰানেপেৰা বৰষুণ দিয়াৰ কাৰণে পথাৰৰ ৰঙালাওখিনিও অলপ কুমলীয়া হৈ আছিলে। বুঢ়া হওক বুলি থওঁতে একেবাৰে তলৰ ফালৰ পৰা বৰষুণ পাই মাটি ভিজি ৰঙা পৰি গেলি যাবলৈ ধৰিলে। বহুত বেছি ৰঙালাও গেলি গ'ল, আৰু আজি সেইকাৰণে বৰষুণ দি আছে তথাপিও কিন্তু মা দেউতা মানুহজন ভাইটি সকলোৱে মিলি পেলাই ৰঙালাওখিনি আজি আনিবলৈ থিৰাং কৰিলে। আৰু এইফালে ভাইটিয়ে ৰঙালাওখিনি ঠেলাত অলপকৈ নিছে, কাৰণ বহুত বেছি ৰঙালাও একেবাৰে লৈ যাবও নোৱাৰি, বহুত গধুৰ হয়। আৰু দেউতাও একেবাৰে কোমলীয়া ৰঙালাওবোৰ ছিঙি দিছে, কাৰণ আৰু আজি বান্দৰে ইমান বেছি ৰঙালাও খাই দিলে নহয়, সম্পূৰ্ণ খাব নোৱাৰে কিন্তু সকলোতে কামুৰি একেবাৰে নষ্ট কৰি দিয়ে ৰঙালাওবিলাক। সেইকাৰণে আজি ৰঙালাও যিমান আছিলে কোমলীয়া, ডাঙৰ, বুঢ়া, কেঁচা সকলোখিনি ৰঙালাও ঘৰলৈ লৈ আহিলে, আৰু মানুহজনে ভাইটিয়ে আনি বাৰান্দাতে ৰাখি থৈছে। বৰষুণ দি আছে কিন্তু তথাপিও হাৰ মানিলে নহ'ব, কাৰণ ৰাতিটোতে বান্দৰে খাই শেষ কৰিব, সেইকাৰণে আনিলে।